আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম যিহেতু অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। আপোনালোকে 3 মাহৰ টকা পাব নেকি বা আপোনালোকে 3 মাহৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰৰ এই 3 মাহৰ টকা একেলগে পাব নেকি সেই সম্পৰ্কে জনাম আৰু বহুতো বন্ধু-বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিলে বা কোনসকলে নাপায় সেই সম্পৰ্কে জনাম। এতিয়া বন্ধু-বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু-বান্ধৱীসকল আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে আপোনালোকক টকা দিম বুলি কেইবাবাৰো অৰ্থাৎ 3-4 বাৰমান পষ্টপন কৰিলে। বৰ্তমান সময়ত নতুনকৈ আৰু এটা ডেট ঠিক কৰিছে, সেই ডেটটো হৈছে 7 অক্টোবৰ। 7 অক্টোবৰ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে আপোনালোকক টকা দিম বুলি কৈছিল। কিমান টকা দিম বুলি কৈছিল? 1250 টকা দিম বুলি তেওঁ ঘোষণা কৰিছিল। তেওঁ কেইবাবাৰো ফেচবুক লাইভ আহি পেলাই লাইভৰ জৰিয়তে তেওঁ কৈছে যে 7 অক্টোবৰ তাৰিখে 1250 টকা অৰুণোদয় আঁচনি অৰ্থাৎ 40 লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ সোমোৱাই দিব। এতিয়া ইয়াৰ মাজতে বহুতো বন্ধু-বান্ধৱীয়ে মোক কমেণ্ট বক্সত বা কমেণ্টৰ জৰিয়তে ভিডিঅ'সমূহত সুধি আছিল যে তেওঁলোকে 3 মাহৰ টকা একেলগে পাবনে নাপায় সেই সম্পৰ্কে সুধি আছিল। বন্ধু-বান্ধৱীসকল আমি যদি চাবলৈ যাওঁ আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ আপোনালোকে 3 মাহৰ টকা পাব লাগে, কিন্তু আপোনালোকে 3 মাহৰ টকা পাবৰ বাবে সক্ষম নহয়। কি কাৰণে সক্ষম নহয়? হিমন্ত বিশ্ব শৰ্মাই কিন্তু যি ফেচবুক লাইভৰ জৰিয়তে আহিছে তেওঁ মাত্ৰ কৈছে যে 1250 টকা আপোনালোকে অক্টোবৰ মাহত লাভ কৰিব। তেওঁ কোনো 3 মাহৰ কথা ঘোষণা কৰা নাই। আপোনালোকে নিশ্চয় মই আগৰ ভিডিঅ'সমূহত দেখুৱাইছোঁৱেই কিদৰে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। আৰু বহুতো বন্ধু-বান্ধৱীয়ে সুধি আছিল যে পুৰণা হিতাধিকাৰীসকলে 3 মাহৰ টকা লাভ কৰিব নেকি বা নতুনসকলে অকল এমাহৰ টকা লাভ কৰিব নেকি সেই সম্পৰ্কে জনাবলৈ কৈছিল। এতিয়া আমি যদি চাবলৈ যাওঁ অৰুণোদয় আঁচনিখনে 1 আৰু 2 এই দুয়োটা সংস্কৰণ কৰিলে, অৰ্থাৎ 1 আৰু 2 অৰুণোদয় সংস্কৰণ কৰি নতুন কৰিলে। নতুন কৰাৰ পিছত অৰুণোদয় 3 কৰিলে, অৰ্থাৎ 1 আৰু 2 যিসকল হিতাধিকাৰী আছিল সেই হিতাধিকাৰীসকল 3 নম্বৰত অন্তৰ্ভুক্ত হ'ল। সকলো এতিয়া বৰ্তমান হিতাধিকাৰী নতুন হৈ পৰিলে, কোনো হিতাধিকাৰী পুৰণা হৈ থকা নাই। নিশ্চয় আপুনি নিশ্চিতভাৱে জানিব পাৰিছে। এতিয়া যিহেতু অৰুণোদয় 3 নামেৰে সংস্কৰণ কৰিলে, সংস্কৰণ কৰাৰ পিছত আকৌ আপোনালোকক অৰ্থাৎ প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীলৈ একোখন চিঠি প্ৰদান কৰিছে। চিঠিৰ লগতে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ একোখন প্ৰপত্ৰ প্ৰদান কৰিছে। সেই প্ৰপত্ৰৰ জৰিয়তে আপুনি কি লাভান্বিত হ'ব সেই সম্পৰ্কে আগত জনাইছোঁ যদিও মই আকৌ কৈ দিছোঁ, আপোনালোকে প্ৰত্যেক মাহতে 250 টকা এক্সট্ৰাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কেতিয়া লাভ কৰিব? যেতিয়া আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব। যদি আপুনি 3 মাহৰ ভিতৰত গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেতিয়াহে 3 মাহতে লাভ কৰিব 250 টকা, বা আপুনি 15 দিন এমাহৰ ভিতৰত গেছ চিলিণ্ডাৰ এটা ক্ৰয় কৰে তেতিয়াহে আপুনি লাভ কৰিব 250 টকা। নিশ্চিতভাৱে আপুনি বুজিব পাৰিলে। এতিয়া মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন কেতিয়াৰ পৰা শুভাৰম্ভণি হ'ব বা কেতিয়াৰ পৰা আপুনি 250 টকা লাভ কৰি পেলাই টোটেল আপুনি 1500 টকা লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিখনত। যিহেতু আপোনাক যিখন চিঠি প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে, তাত সুন্দৰভাৱে লিখা আছে 2026 চনৰ জানুৱাৰীৰ পৰাহে আপোনালোকৰ যি গেছ সংযোগত আপুনি যদি গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেতিয়াহে আপুনি 250 টকা লাভ কৰিব, অৰ্থাৎ 2026 বৰ্ষত লাভ কৰিবলৈ সক্ষম হ'ব জানুৱাৰী মাহৰ পৰা। নিশ্চিতভাৱে আপুনি বুজিব পাৰিলে। বন্ধু-বান্ধৱীসকল যিখিনি কথা মই ক'লোঁ সেইখিনি মোক কমেণ্টৰ জৰিয়তে বহুতো বন্ধু-বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছিল। সেই কনফিউজনখিনি মই তেওঁলোকক দূৰ কৰিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিব, তেতিয়া তেওঁলোকো উপকৃত হ'ব। বন্ধু-বান্ধৱীসকল আপুনি যদি আমাৰ ভিডিঅ'টোত বা আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমবাৰৰ বাবে চাইছে
তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আগন্তুক আহিবলগীয়া নতুন নতুন ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ